নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল চাওঁতে আজি 2024 ফেব্ৰুৱাৰী মাহৰ 20 দিন উকলি যাবগৈ অসম অংগনবাড়ী কৰ্মী সহায়িকাসকল সময়ে মাননীৰ সলনি মজুৰি প্ৰদানৰ দাবী জনাই আহিছে চৰকাৰ পক্ষক বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে আনহাতে যোৱা 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন প্ৰতিবাদ ধৰ্ণা পিকেটিং বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিলে কিন্তু চৰকাৰ পক্ষ নিমাত দেখিও নেদেখা শুনিও নুশুনাৰ ভাও লোৱা অসম চৰকাৰে কেতিয়া বিহিত ব্যৱস্থা ল'ব এই সকল আঁচনিভুক্ত কৰ্মী সহায়িকাৰ এয়া এক ডাঙৰ প্ৰশ্ন বাজেট দাখিল হল 12 ফেব্ৰুৱাৰী তাৰিখে কিন্তু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননী সম্পৰ্কীয় কোনো কথা উল্লেখ নকৰিলে চৰকাৰ পক্ষই দেখা গৈছে অইন দিনৰ দৰে ব্যতিক্ৰম নহয় আজিৰ দিনটোতো অসমৰ সকলো ICDS প্ৰকল্পত কৰ্মী সহায়িকাসকলে বিক্ষোভ কাৰ্যসূচী অব্যাহত ৰাখে কৰ্মী সহায়িকাসকলে প্ৰকল্প চৌহদ প্ৰতিবাদী স্লোগানৰ প্ৰতিধ্বনিৰে মুখৰিত কৰি তোলা দেখা যায় চাওঁ আহক এই ভিডিঅ'টি হয় মাননীৰ সলনি মজুৰিৰ অতিকৈ প্ৰয়োজন এই কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে চৰকাৰে দিয়া দায়িত্ব আৰু কৰ্তব্য অনুসৰি এই যি মাননী পায় সেয়া কিন্তু আজিৰ মূল্য বৃদ্ধিৰ সময়ত অতি নগণ্য এতিয়াও বাজেট অধিৱেশন শেষ হোৱা নাই আমাৰ চেনেলৰ তৰফৰ পৰা চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছো যাতে সঞ্চালকৰ যি মাননী বৃদ্ধিৰ প্ৰস্তাৱ অন্তত সাপ্লিমেন্টাৰী বাজেটত সেই প্ৰস্তাৱ মতে ধন ধাৰ্য কৰি বিল পাছ কৰি এই কৰ্মী সহায়িকা বাইদেউসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি কৃতাৰ্থ কৰে যেন শ্ৰদ্ধাৰ দৰ্শকসকল চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়াও সাবস্ক্ৰাইব এটা কৰি দিব প্লিজ আৰু যদি সাবস্ক্ৰাইব কৰিছে থ্যাংক ইউ সো মাচ লগ পাম পৰৱৰ্তী আন এটি ভিডিঅ'ত ধন্যবাদ জয় আই অসম